গুৰু ভ্ৰাতাসকলক মই প্ৰথমতে সম্বৰ্ধনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। মই গুৰুধাম যেতিয়া আছিলোঁ তেতিয়া পৰমাৰাধ্যা পৰম ব্ৰহ্মময়ী পৰাশক্তি জগতজননী জগতমাতাৰ নাৰী বিগ্ৰহ শ্ৰী শ্ৰী মামণিৰ মুখেৰে এটা কথা প্ৰায় শুনিছিলোঁ যে সংসাৰৰ প্ৰতিজন ব্যক্তিয়ে কিবা নহয় কিবা এটা নিচাত আসক্ত হৈ আছে, কিবা নহয় কিবা নিচা। কিন্তু যি তিনিটা নিচা জগতৰ সৰ্বশ্ৰেষ্ঠতম নিচা, সেই তিনিটা নিচাৰ কিন্তু অনুৰক্ত ব্যক্তি সংসাৰত অত্যন্ত বিৰল, অত্যন্ত বিৰল। আৰু সেই তিনিটা নিচা হৈছে শ্ৰী শ্ৰী মামণিৰ মতে প্ৰথম হৈছে জ্ঞানৰ নিচা, দ্বিতীয় হৈছে নামৰ নিচা, তৃতীয় হৈছে পৰ উপকাৰৰ নিচা, যাক আমাক পৰব্ৰহ্মৰ মূৰ্তিমান বিগ্ৰহ শ্ৰী শ্ৰী বাবামণি জগন্মংগল সংকল্প, জগন্মংগল বিচাৰ আৰু জগন্মংগল সাধনাৰ নাম দি থৈ গৈছে। আৰু আমৃত্যু আমাক জগন্মংগল সাধনাৰ দীক্ষা দিছে, জগন্মংগল পৰিক্ৰমাৰ পৰিভ্ৰমণৰ মহিমা শিকাইছে। পৃথিৱীৰ ভিতৰত একমাত্ৰ আচাৰ্য বৰিষ্ঠ স্বৰূপানন্দ এনে গুৰু, কাৰণ মই যিমান গুৰু ভাৰতত আছে, যোগ জ্ঞান তন্ত্ৰ প্ৰেম আদি সৰ্ব মাৰ্গত সিদ্ধ প্ৰায় সকলো গুৰুৰ ৰচনাৱলী মোৰ লাইব্ৰেৰীত আছে। আৰু প্ৰায় সকলো গুৰু, সকলো সিদ্ধ, মহাসিদ্ধ, অতি সিদ্ধ, পৰম সিদ্ধৰ ৰচনাৱলী মই পঢ়িছোঁ, উপদেশ মই পঢ়িছোঁ। একদম তৈলংগ স্বামীৰ পৰা, ৰামকৃষ্ণ পৰমহংসৰ পৰা আদি কৰি দয়ানন্দ সৰস্বতীৰ পৰা, বিশ্ব গায়ত্ৰী পৰিবাৰৰ ৰাম শৰ্মা আচাৰ্যৰ পৰা, লগনাথ ব্ৰহ্মচাৰীৰ পৰা মই কাকো সোধাই এৰা নাই। আৰু আমাৰ অসমৰতো মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ কথাটো আৰু কৈছোঁৱেই যেনিবা। কিন্তু কাৰো মাজত মই এই বস্তুটো পোৱা নাই যে আৰম্ভণিতে উপাসনাৰ আৰম্ভণিতে জগন্মংগল সংকল্প অনিবাৰ্য, যে মই জগতৰ মংগলকাৰী হৈছোঁ, মই জগতৰ মংগলকাৰী হৈছোঁ। মোৰ তন মন ধন ৰস ৰক্ত মাংস মেদ অস্থি মজ্জা শুক্ৰ সৰ্ব ধাতু জগতৰ কল্যাণকাৰী হৈছে। মোৰ চিত্ত বুদ্ধি অহংকাৰ, মন প্ৰাণ বুদ্ধি চিত্ত অহংকাৰ অন্তঃকৰণ চতুষ্ঠই জগতৰ মংগলকাৰী হৈছে। মোৰ স্থূল সূক্ষ্ম কাৰণ শৰীৰ জগতৰ মংগলকাৰী হৈছে। এই সংকল্প আদিতে, এই সংকল্প আজিলৈকে কোনো মহাপুৰুষে দিয়া নাই। তাৰপিছত এই সংকল্পত প্ৰতিষ্ঠিত হৈ কিনে নাম জপ আৰু অখণ্ডসকলৰ যি নিৰ্দিষ্ট ধ্যান, জপ ধ্যান একেলগে আমি কৰোঁ। অখণ্ডসকলৰ সাধনাত জপ আৰু ধ্যান দুটা অনিবাৰ্য ৰূপে আছে। কিছুমান অখণ্ডই 3 বাৰ ব্ৰহ্মগায়ত্ৰী জপ কৰে, কিছুমানে 12 বাৰ, 27 বাৰ। আৰু আমাকতো দীক্ষাৰ সময়ত স্পষ্টৰূপে কৈছে ইচ্ছা কৰিলে শ বাৰ ব্ৰহ্মগায়ত্ৰী জপ কৰিব পাৰা। যেতিয়ালৈকে মন পূৰা স্থিৰ শান্ত সমাহিত নহয়, 1000 বাৰ ব্ৰহ্মগায়ত্ৰী জপ কৰিব পাৰা। তো মোৰ ব্যক্তিগত ক্ষেত্ৰত মইতো অন্তত 1100-1200 ব্ৰহ্মগায়ত্ৰী মইতো জপ কৰোঁৱেই। আৰু মই মালা জপো কৰোঁ। মালা জপৰ যিটো প্ৰণালী, সেই প্ৰণালীটো মই বেলেগ বেলেগ মহাপুৰুষৰ পৰা শিকি লৈছোঁ। আচাৰ্য বৰিষ্ঠ ৰাম শৰ্মাৰ পৰা মই মালা জপৰ প্ৰণালী, জ্ঞান বিজ্ঞান ৰহস্য তদংগ শিকি লৈছোঁ। আৰু মালা জপ কৰিব পাৰি নে নোৱাৰি এইটো অনুমতিও মই লৈছোঁ। কোচবিহাৰ অধিৱেশনত শ্ৰী শ্ৰী মামণিৰ পৰা অনুমতিও লৈছোঁ। অখণ্ড সাধকে মালা জপ কৰিব পাৰে নে নোৱাৰে, মালা জপৰ প্ৰণালী শিকিও লৈছোঁ। গতিকে শ্ৰী শ্ৰী মামণিৰ প্ৰথম বাক্যটোলৈকে আহোঁ। তেওঁৰ প্ৰথমতে আমাক কৈছে যে জ্ঞানৰ নিচা হৈছে সৰ্বশ্ৰেষ্ঠ নিচা। চাওক, শ্ৰী শ্ৰী বাবামণিৰ দৰে এজন মহাপুৰুষ, যোনে সৰ্ববিদ্যা বিশাৰদ, যোনে চিকিৎসা বিদ্যাৰ পৰা, কৃষি বিদ্যাৰ পৰা, কাৰিকৰী বিদ্যাৰ পৰা, ইঞ্জিনিয়াৰিং বিদ্যাৰ পৰা, মৎস্য পালন বিদ্যাৰ পৰা, গো পালন বিদ্যাৰ পৰা, পঞ্চগব্য বিদ্যাৰ পৰা, আয়ুৰ্বেদ বিদ্যাৰ পৰা, বনৌষধি বিদ্যাৰ পৰা, গ্ৰন্থ লেখাৰ বিদ্যাৰ পৰা, কাব্য বিজ্ঞানৰ পৰা বিদ্যাৰ পৰা, সংগীতৰ বিদ্যাৰ পৰা, ৰাগ সৃষ্টিৰ বিদ্যাৰ পৰা, অসংখ্য বাদ্যযন্ত্ৰ, চেতাৰ এচৰাজ আদি অসংখ্য বাদ্যযন্ত্ৰৰ বিদ্যাৰ পৰা, অসাধাৰণ বাক বিভূতি সম্পন্ন তেওঁৰ নেতা হোৱাৰ পৰা আদি কৰি, সমাজ সংস্কাৰকৰ পৰা, মানৱতাবাদীৰ পৰা, এনে এটা বিদ্যা নাছিল সংসাৰত তেওঁৰ যি বিদ্যা বাবামণিৰ অধিগত নাছিল। কিন্তু ইমান বিদ্যা জন্মসিদ্ধৰূপে জন্মগ্ৰহণ কৰিও শ্ৰী শ্ৰী বাবামণি তেওঁ গোটেই জীৱনটো তেওঁ অগাধ অধ্যয়ন কৰিছে। জ্ঞানৰ নিচা যে সৰ্বশ্ৰেষ্ঠ নিচা, এইটো আমাক বুজাবৰ কাৰণে তেওঁ অধ্যয়ন কৰিছে। তেওঁৰ যিটো লাইব্ৰেৰী, বোধহয় বেনাৰস আশ্ৰমত বোধহয় তেওঁৰ লাইব্ৰেৰী তেওঁ সংৰক্ষিত আছে। মই বেনাৰসত যাব পৰা নাই, বেনাৰসত গ'লে মই দেখা পাম হয়তো। তাতেতো লক্ষাধিক কিতাপ আছে, আৰু তাতে নাথাকা কিতাপ নাই। তাৰমানে এনেকুৱা কিতাপ তেতিয়া কৈশোৰ কালৰ পৰা এনেকুৱা অসাধাৰণ বিদ্যাবত্তা, এনেকুৱা বিদ্যাৰ মানে এনেকুৱা অনুসন্ধিৎসা জগতত বিৰল। এতিয়া বিবেকানন্দৰ ক্ষেত্ৰতো আমি দেখিম যে তেওঁ যেতিয়া IA পাছ কৰিব গৈছে, সেই সময়ত তেওঁ লক্ষাধিক কিতাপ, সেই সময়ত বিশ্বৰ বিভিন্ন মহাপুৰুষৰ কিতাপ তেওঁ সেই সময়তে পঢ়ি শেষ কৰিছে। আচাৰ্য বিনোৱাজীৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁ মেট্ৰিকটো পাছ কৰাৰ পিছত যেতিয়া তেওঁ সন্যাস লৈছিল গান্ধীজীৰ আহ্বানত, তাৰ আগতে তেওঁ বৰোদা চেণ্ট্ৰেল লাইব্ৰেৰী আৰু বৰোদা ষ্টেট লাইব্ৰেৰীৰ প্ৰায় 1 কোটি অধিক তেওঁ কিতাপ পঢ়ি কিনে শেষ কৰিছিল।
আৰু অন্যান্য মহাপুৰুষসকলৰ বিষয়ে ক'ব লাগিলেও এনেকৈ অনাদি অনন্ত কথা ক'ব লাগিব পৰমহংস যোগানন্দৰ জীৱনী যদি আপোনালোকে পঢ়ে অটোবায়োগ্ৰাফি অফ এ যোগী বা আচাৰ্য অভেদানন্দৰ যদি জীৱনী পঢ়ে বিবেকানন্দৰ গুৰুভ্ৰাতা তেওঁলোকেতো কোটি কোটি কিতাপ তেওঁলোকে পঢ়িছে অথচ তেওঁলোকে আত্মজ্ঞানৰ ভাস্কৰ তেওঁলোকৰ হৃদয়ত অনন্ত জ্ঞান বিজ্ঞান ৰহস্য তদংগ সৃষ্টি ৰহস্য জীৱন ৰহস্য জগত ৰহস্য ব্ৰহ্ম ৰহস্য সকলো ৰহস্য তেওঁলোকৰ সমাধি সঞ্জাত প্ৰজ্ঞা দৃষ্টিৰ বলত সকলো ৰহস্য জ্ঞাত হোৱা সত্ত্বেও তেওঁলোকে পঢ়িছে গোটেই জীৱনটো কিয় পঢ়িছে কাৰণ নিজক ৰামকৃষ্ণ পৰমহংসই কৈছে যে নিজক মানুহে হত্যা কৰিবৰ কাৰণে হাত দুখনে যথেষ্ট কিন্তু পৰক হত্যা কৰিবৰ কাৰণে অস্ত্ৰ লাগিব আমি যদি পৰক বুজাব লাগে আমাক অগাধ অধ্যয়ন লাগিব আৰু নিজৰ মনটো যেহেতু চঞ্চল ইমান চঞ্চল বস্তু ব্ৰহ্মাণ্ডত নাই এই মনটোক আমি যদি বুজাই থাকিব লাগে 24 ঘণ্টাই অধ্যয়ন লাগিবই অধ্যয়ন লক্ষ কোটি মহাপুৰুষৰ লক্ষ কোটি সন্ত পুৰুষৰ লক্ষ কোটি ব্ৰহ্মৰ কি ৰাজৰ কি লক্ষ কোটি দাৰ্শনিকৰ ৰচনাৱলী আমি পঢ়িহে আমাৰ মনটো বুজাব পাৰিম এইটো নহয় যে কেৱল অখণ্ড সংহিতা কেইখনমান পঢ়িলো বাছ আমাৰ পঢ়া শেষ হৈ গ'ল এইটো কথা কেতিয়াও নহয় এইটো কথা আমাক মামনি মোক বিশেষ কৰি স্পষ্টৰূপে গুৰুধামত বাৰবাৰ কৈছে কোচবিহাৰৰ অধিৱেশনত বাৰবাৰ কৈছে দ্বিতীয় যিটো নিচাৰ কথা সৰ্বশ্ৰেষ্ঠতম নিচা বুলি শ্ৰী মামনি আমাক কৈছে সেইটো হৈছে নামৰ নিচা আৰু নামৰ নিচা কিন্তু সহজে নহয় কিন্তু কাৰণ যদি ব্ৰহ্মচৰ্যক আধাৰূপে নাথাকে সদাচাৰ যদি আধাৰূপে নাথাকে শুদ্ধ সাত্বিক আহাৰ যদি আমাৰ জীৱনত আধাৰূপে নাথাকে প্ৰণালী মতে প্ৰসাদ গ্ৰহণ যদি নকৰোঁ যদি যোগ প্ৰাণায়াম আদি যদি নিয়মমতে নকৰোঁ ব্ৰত উপবাস আদি যদি নিয়মমতে নকৰোঁ ত্যাগৰ অনুশীলন যদি নকৰোঁ তিতিক্ষাৰ অনুশীলন যদি নকৰোঁ অহিংসা সত্য ব্ৰহ্মচৰ্য অস্তেয় অপৰিগ্ৰহ আদিৰ যদি অনুশীলন নকৰোঁ আত্মপৰিষ্কাৰৰ কাৰণে প্ৰবল তপ তিতিক্ষা যদি নকৰোঁ আত্মপৰিশোধন আত্মপৰিমাৰ্জনৰ কাৰণে প্ৰবল ত্যাগ তপস্যা যদি নকৰোঁ তেতিয়াহ'লে কেৱল শ্বাস প্ৰশ্বাসৰ নাম জপ কৰি বা মালা জপ কৰি আমি নামৰ নিচাত আমি আত্মসমাহিত হোৱাটো সম্ভৱ নহয় এইকাৰণে দেখা যায় যে কিছুমানে 50-60 বছৰ নাম জপ কৰি আছে কিন্তু নামৰ ৰস নাপায় নামৰ ৰস পাবৰ কাৰণে সংযম ব্ৰহ্মচৰ্য বীৰ্যধাৰণ জিতেন্দ্ৰিয়ত্ব সদাচাৰ সাত্বিক আহাৰ পৰ উপকাৰ ত্যাগ তপস্যা নীতি নিয়ম ব্ৰত উপবাস চব অনিবাৰ্যৰূপে থাকিলেহে নামৰ নিচা পাম এবাৰ নামৰ নিচা পাই গ'লে সেই নিচাটোক বামুনি কি বুলি কৈছে সাত্বিকী নামৰ স্থিতি বুলি কৈছে নামৰ তিনিটা স্থিতিৰ কথা কৈছে শ্ৰী বামুনি সৰল ব্ৰহ্মচৰ্য পাব আৰু আদৰ্শ ছাত্ৰ জীৱনত আপোনাৰ লিখিছে বামুনি নামৰ তিনিটা স্থিতি এটা হৈছে সাত্বিকী স্থিতি এটা হৈছে ৰাজসিক স্থিতি এটা হৈছে যোগ নিদ্ৰা আৰু এটা হৈছে সাত্বিকী যোগ নিদ্ৰা এটা তামসিক এটা ৰাজসিক যোগ নিদ্ৰা এই সাত্বিকী যোগ নিদ্ৰাত সাধকৰ কি অৱস্থা হয় বামুনি কৈ থৈ গৈছে এবাৰ যদি সাত্বিকী যোগ নিদ্ৰা হৈ যায় তেনেহ'লে এইটো ব্ৰাহ্মী স্থিতি অৱস্থা হৈ যায় তাৰমানে এনেকুৱা আত্মাৰা হৈ যায় অলৌকিক পোহৰত অলৌকিক আনন্দত সৎ চিত আৰু আনন্দ মহাসাগৰত ডুবি সাধকে নিজৰ দেহ পৰ্যন্ত পাহৰি যায় নিজৰ সত্তা পৰ্যন্ত পাহৰি সেই পৰমানন্দৰ অনাদি অনন্ত অমৃত সমুদ্ৰত ডুবি কিনে সাধকে আত্মহাৰা হৈ যায় তাৰ পিছৰ স্তৰত সমাধিৰ উচ্চ স্তৰত যাবলৈ দুৱাৰ খুলি যায় এই সাত্বিকী ব্ৰাহ্মী স্থিতিৰ মাজেৰে গতিকে সাত্বিকী যোগ নিদ্ৰাটো পাবলৈ কিন্তু সাধনা লাগিব বিনা সাধনাত আমি নাপাওঁ আত্মপৰিষ্কাৰৰ সাধনা আত্মপৰিশোধনৰ সাধনা অনিবাৰ্য আৰু সেইকাৰণে মামনি কৈছে যে এবাৰ যদি নামৰ নিচা তোমাৰ হৈ যায় তেতিয়া ব্ৰহ্মাণ্ডৰ কোনো নিচা তোমাক একো কৰিব নোৱাৰে নাৰীৰ নিচাৰ পৰা ক্লিঅ'পেট্ৰা হেলেন তুল্য মহা ব্ৰহ্মাণ্ড সুন্দৰীয় পুৰুষক এক বিন্দুও তেতিয়া হেৰি কৰিব নোৱাৰে এবাৰ যদি নামৰ নিচা লাগি যায় চৈতন্যৰ শিষ্য হৰিদাস প্ৰভুৰ কথা শ্ৰী বামুনি কৈছে তেওঁ দিনত 3 লক্ষ নাম জপ কৰিছিল তেওঁক ফাঁচাবৰ কাৰণে ষড়যন্ত্ৰত তেওঁক বেচা পঠাই দিছিল কিন্তু সেই বেচাৰ তেওঁ যৌৱনমোহিনী ৰূপ যৌৱন সৌন্দৰ্যক তেওঁ মা বুলি চিঞৰি হেৰি কৰি কিনে ভৰিত পৰি গৈছিল বেচায়ো তেওঁৰ প্ৰলোভনৰ ওচৰত একো কৰিব নোৱাৰিলে তেওঁ চব নত হৈ গ'ল গতিকে নামৰ নিচা এবাৰ যদি নামৰ নিচাত মন ডুবাই যাওঁ ব্ৰহ্মাণ্ডৰ কোনো নিচা মদৰ নিচা মাংসৰ নিচা মুৰ্গীৰ নিচা হাঁহৰ নিচা পাৰৰ নিচা মাছৰ নিচা ৰংগমঞ্চৰ নিচা গল্প উপন্যাসত ডুবি থকা নিচা ভুৱনমোহিনী নাৰীৰ নিচা পৰি অপ্সৰাৰ নিচা স্বৰ্গৰ পৰি বা অপ্সৰাৰ লগত সহবাস কৰা নিচা পৃথিৱীৰ সুন্দৰীসকলৰ পাছে পাছে দৌৰি দৌৰি জীৱন ধ্বংস কৰা নিচা পৃথিৱীত যিমান নিচা আছে কোনো নিচা নামযশ খ্যাতিৰ নিচা আৰু তোৰ শ্বেয়াৰ মাৰ্কেটৰ নিচাৰ পৰা ধন উপাৰ্জনৰ নিচাৰ পৰা আভিজাত্যৰ নিচাৰ পৰা প্ৰদৰ্শনৰ নিচাৰ পৰা বাহ্যিক চাকচিকৰ নিচাৰ পৰা সকলো নিচা বিস্তাতুল্য হৈ যাব শ্ৰী মামনি কৈছে যে এই নামৰ নিচা এবাৰ যদি লাগি যায় কোটি ব্ৰহ্মাণ্ডৰ সৰ্ব নিচা দেৱতাৰ পৰা চক্ৰৱৰ্তী ৰজালৈকে যিমান নিচা আছে এই একদম কুবেৰৰ পৰা চক্ৰৱৰ্তী ৰজালৈ সৰ্ব নিচা তুচ্ছাতি তুচ্ছ হৈ কিনে একদম বিস্তাতুল্য হৈ যাব
তাৰপিছত কি কৈছে শ্ৰী শ্ৰী মামনি আমাক জ্ঞানৰ নিচাৰ পিছত আমাক কৈছে পৰ উপকাৰৰ নিচা যদি তন মন ধন যদি জগতৰ মংগলত সমৰ্পণ কৰা যিটো ঋতম্ভৰা মহাপ্ৰজ্ঞা যিটোৰ বাণী আমাক বাবামণি লক্ষ্য কোটিবাৰ কৈ থৈ গৈছে জগন মংগল সাধনা আমাক সাধনাৰ আৰম্ভণিতে জগন মংগল সংকল্প দি থৈ দিছে মাজত জগন মংগল সংকল্প দি থৈ দিছে অন্তত দিছে জগন মংগল সংকল্প সমস্ত সাধনাৰ ফল সমস্ত জপৰ ফল তপৰ ফল উপাসনাৰ ফল কীৰ্তনৰ ফল পাঠৰ ফল আৰু জীৱনৰ সকলো সৎকৰ্ম নিষ্কাম কৰ্মৰ ফল শেষত ভগৱানক সমৰ্পণ কৰিব দিছে ঈশ্বৰ ওংকাৰ পৰব্ৰহ্মৰ চৰণত সমৰ্পণ কৰিব দিছে কাৰ কাৰণে কোটি বিশ্বৰ অনন্ত কোটি প্ৰাণীৰ নিশ্চয় আৰোগ্য শান্তি তৃপ্তি সুখ তুষ্টি পুষ্টি মংগল কামনা কৰি কোটি বিশ্বৰ প্ৰতিটো প্ৰাণীৰ সৎ বুদ্ধি সৎ বিচাৰ সৎ জ্ঞান সৎ বিবেক আৰু সকলোৰে জীৱনত নিষ্কাম সৎ কৰ্ম আৰু উজ্জ্বলতম ভৱিষ্যত আহক এই কামনা কৰি তে এই সংকল্প আমাক পৃথিৱীৰ কোনো মহাপুৰুষে দিব পৰা নাই কাৰণ এই নিচা যেতিয়া একবাৰ আহি যাব জগন্মংগলৰ নিচা বা যাক পৰ উপকাৰৰ নিচা বুলি কৈছে সৃষ্টি মামনি এবাৰ যদি আহি যায় তাক কি কৈছে শাস্ত্ৰই ঋতম্ভৰা মহাপ্ৰজ্ঞা বুলি কৈছে মানে এই প্ৰজ্ঞা এবাৰ যদি হৃদয়ত আহি যায় তেনেহ'লে সম্পূৰ্ণ জীৱনটো তাৰ মধুময় আনন্দময় অমৃতময় অকাল পৰকাল ধন্য হৈ গ'ল আৰব খৰব জন্ম অনাদি অনন্ত কষ্ট ভোগ কৰি লক্ষ কোটি মাতৃক অপাৰ অনন্ত কষ্ট দিখিনে যি নৰবিগ্ৰহ যি ধাৰণ কৰিলোঁ দেৱৰ দুৰ্লভ নৰশৰীৰ ধাৰণ কৰিলোঁ এই ভাৰতভূমি মহাতপভূমি মহাদেৱভূমি কোটি জন্মৰ পুণ্যৰ ফলত ভাৰতভূমিত জন্ম তাত কৰি দুৰ্লভ হৈছে মনুষ্য দেহ আৰু তাত কৰি দুৰ্লভ হৈছে বাবা মন্দিৰৰ দৰে ত্ৰিলোক পাৱনকাৰী মহাপুৰুষৰ সংগ এই তিনিটা বস্তু পা সত্ত্বেও যদি আমি যদি পৰ উপকাৰৰ নিচা জগন্মংগলৰ নিচা যদি আমাৰ নাহিল ইয়াত কৰি ধিক্কাৰ ইয়াত কৰি অভিশাপ একো নাই এই ইমান ডাঙৰ মহাপুৰুষ পায়ো এনেকুৱা দেৱদুৰ্লভ নৰজন্ম পায়ো এনেকুৱা ধন্যাদি ধন্য ভাৰতভূমিত তপভূমিত জন্মগ্ৰহণ কৰিও যদি পৰ উপকাৰৰ নিচা যদি নাহিল জগন্মংগলৰ নিচা যদি নাহিল তন মন ধন বিদ্যা বুদ্ধি বিভূতি জীৱনৰ সৰ্বস্ব জগতৰ মংগলত সমৰ্পণ কৰি জীৱনক ধন্যাদি ধন্য আত্মাক ধন্যাদি ধন্য সত্তাক ধন্যাদি ধন্য কৰা কোটি জন্মৰ পাপ তাপ ভস্ম কৰি ব্ৰহ্মানন্দ ভূমানন্দ দিব্যানন্দ মহাসাগৰত ডুবা পৰম সৌভাগ্যক যদি আত্মসাৎ কৰিব নোৱাৰিলোঁ তেনেহ'লে তাত কৰি ডাঙৰ অভিশাপ জীৱনটোত একো নাই গতিকে নামৰ নিচা পৰ উপকাৰৰ নিচা আৰু জ্ঞান অন্বেষণৰ নিচা গ্ৰন্থ পাঠৰ নিচা এই তিনিটা নিচাত কৰি শ্ৰেষ্ঠ নিচা কোটি ব্ৰহ্মাণ্ডত একো নাই শ্ৰী শ্ৰী মামনি আমাক বাৰম্বাৰ কৈ থৈ গৈছে এই কথাটো একে কথা বামুণিও কৈছে অখণ্ড সংহিতাত লক্ষ্য কোটিবাৰ বিভিন্ন বিভিন্ন ঢঙত কৈছে কিন্তু মামনি স্পষ্টৰূপে কৈছে কাৰণে মই মামনিৰ বচনটো আজি আপোনালোকক এই পুহ মাহত পৰমপিতা বামুণিৰ উদ্দেশ্যে সমৰ্পণ কৰিলোঁ আপোনালোকে বাওঁফালৰ লাইক বটনটো লগে লগে টিপিখিনি মোৰ মনোবল বঢ়াই দিয়ক আৰু গুৰু ভ্ৰাতাসকলক কাতৰ কণ্ঠে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি মোৰ চেনেল যাতে গুগলত ৰেজিষ্ট্ৰেশ্যন হোৱাত যাতে সহায় কৰে কাৰণ গুগলত ৰেজিষ্ট্ৰেশ্যন হ'লে সমগ্ৰ বিশ্বত যিমান অখণ্ড আছে অনখণ্ড আছে সকলোৱে এই আধ্যাত্মিক বাণীবিলাক সনাতনৰ বাণীবিলাক শ্ৰী শ্ৰী বামুণি মামনিৰ বাণীবিলাক সকলোৱে শুনা পাব সকলোৰে শুনাৰ লগে লগে তাৰ পুণ্যৰ ফলটো আপোনালোকেও পাব তাৰ পুণ্যৰ ফল তাৰ তপৰ ফল তাৰ আনন্দৰ ফল পৰমানন্দৰ ফল আপোনালোকেও পাব গতিকে বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ গুৰু ভ্ৰাতাসকলে যাতে চেনেল ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিয়ে ধন্যবাদ